নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ অধীনত BSc নাৰ্ছিং পাঠ্যক্ৰমৰ কাৰণে অনলাইন এডমিশ্যনৰ কাৰণে নটিচ জাৰি কৰা হৈছে। BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে কেতিয়াৰ পৰা অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু কেতিয়া অনলাইন এক্সাম অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে চৰকাৰৰ ফালৰ পৰা এডুকেশ্যনেল নটিচ প্ৰকাশ কৰা হৈছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ নটিচখন আপোনালোকৰ লগত আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। সো এইখন হৈছে আপোনালোকৰ সন্মুখত অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ পোৱা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা প্ৰকাশ পোৱা এডুকেশ্যনেল নটিচ এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন both the government and private institution of Assam for the season 2025। চৰকাৰী আৰু প্ৰাইভেট সকলো ধৰণৰ ইনষ্টিটিউটৰ কাৰণে আপোনালোকে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব। আৰু সেই এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰকাশ পোৱা BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰকাশ পোৱা এইখন হৈছে এডুকেশ্যনেল নটিচ। ইয়াত আপোনালোকে উল্লেখ কৰিছে দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ for admission into BSc nursing course in both the government and private institute of Assam for the season 2025 is scheduled to be held on 22/06/2025 অৰ্থাৎ 22 জুন 2025 তাৰিখে আপোনালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব। অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল অন ইউনিভাৰ্চিটি ৱেবছাইট ফ্ৰম 23/04/2025 অৰ্থাৎ আপোনালোকৰ 23 এপ্ৰিল তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট দিয়া আছে 22 মে। সো ইয়াত আপোনালোকৰ স্পষ্টভাৱে উল্লেখ কৰিছে যিটো আপোনালোকৰ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে আপোনালোকৰ চৰকাৰী অথবা প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন হ'বলৈ হ'লেও কিন্তু আপোনালোকে এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'বই লাগিব। এইটো চৰকাৰৰ ৰুল হয়। আপোনালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব 22 জুন তাৰিখে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। 23 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এণ্ট্ৰেন্স এক্সামৰ কাৰণে আৰু লাষ্ট ডেট হৈছে 22 মে, অৰ্থাৎ 23 জুনৰ পৰা 22 মেলৈ আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে আপোনালোকৰ যিখিনি ডিটেইলছ The details of the entrance examination including eligibility criteria and requirement shall be available at the university website। পিছৰ পৰ্যায়ত আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, অন্যান্য কি কি ডকুমেণ্ট লাগিব, গোটেইখিনি স্পষ্টভাৱে আপোনালোকে উল্লেখ কৰিব। আৰু এণ্ট্ৰেন্স এক্সামত আপোনালোকৰ কিমান মাৰ্কছৰ হ'ব, কি কি ছাবজেক্টৰ ওপৰত কুৱেশ্যন আহিব, গোটেইখিনি পৰৱৰ্তী নটিফিকেশ্যন এখনৰ জৰিয়তে আপোনালোকৰ মাজত প্ৰকাশ কৰা হ'ব। যিহেতু অনলাইন এপ্লাই এতিয়াও ষ্টাৰ্ট হোৱা নাই, 23 এপ্ৰিল তাৰিখৰ পৰাহে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। গতিকে পিছৰ পৰ্যায়ত আমি আপোনালোকৰ লগত যেতিয়া নটিফিকেশ্যন প্ৰকাশ পাব সেই বিষয়ে আলোচনা কৰিম, তেতিয়া আপোনালোকে সকলো ধৰণৰ আপডেটসমূহ জানিব পাৰিব। তাৰ কাৰণে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। সো এইখিনিতে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ ক'ত হ'ব আপোনালোকৰ উল্লেখ কৰিছে। দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন উইল বি হেল্ড ইন দ্য কোৰ্ছ অফ আপোনালোকৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ এণ্ড গেংটক। Finalization of examination centers in the state capital of other northeastern state will depend on the number of applicants applying for respective state capitals for appearing in the examination। অৰ্থাৎ নৰ্থ ইষ্টৰ যিসমূহ ইয়াত আপোনালোকৰ ডিমাপুৰ, গেংটক, ইম্ফল, আগৰতলা, ইটানগৰ আছে, আইজল, শ্বিলং আছে, এই এক্সাম চেণ্টাৰ কেইটাৰ আপোনালোকৰ এক্সাম চেণ্টাৰটো আপোনালোকৰ যিখিনি এপ্লিকেণ্ট থাকিব এপ্লিকেণ্টৰ ওপৰত ভিত্তি কৰি ফাইনেল কৰা হ'ব। কিন্তু অসমৰ যিসমূহ ঠাই দিয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী এইকেইটাত আপোনালোকৰ পৰীক্ষা মাষ্ট বি অনুষ্ঠিত হ'ব এইসমূহ চেণ্টাৰত। আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনালোকে 2 জুনৰ পৰা ডাউনলোড কৰিব পাৰিব। সো পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত নটিচ জাৰি কৰা হ'ব তাৰপিছত আমি ভিডিঅ' প্ৰস্তুত কৰিম আৰু অতি শীঘ্ৰে আপোনালোকৰ কাৰণে BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে আমি অফিচিয়েলি এখন আমাৰ ফালৰ পৰা চিলেবাছ অনুসৰি মাষ্টাৰ গাইডবোৰ প্ৰকাশ কৰিম। গতিকে সেই গাইডবুকখনৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব। অতি শীঘ্ৰে আপোনালোকৰ মাজত সেইখন গাইডবুক প্ৰকাশ হ'বলৈ গৈ আছে। গতিকে আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। অহা 23 এপ্ৰিল তাৰিখৰ পৰা BSc নাৰ্ছিং এডমিশ্যনৰ কাৰণে আপোনালোকে অনলাইনৰ জৰিয়তে ফৰ্ম ফিল আপ কৰিব পাৰিব। ধন্যবাদ।